নমস্কাৰ মই পৰশ বৰঠাকুৰ আৰু স্বাগতম জনাইছো আপোনাৰ আৰু মোৰ অৰ্থাৎ আমাৰ চেনেললৈ নামজাৰ নিশাৰ কথা কমল আশা কৰোঁ আপোনালোকৰ দিনটো খুবেই সুন্দৰভাৱে অতিবাহিত হ'ল সুন্দৰবন মেংগ্ৰোভ অৰণ্য এতিয়া ৰহস্য আৰু বিপদেৰে পৰিপূৰ্ণ আটাইতকৈ ধুনীয়া অৰণ্যসমূহৰ ভিতৰত সুন্দৰবনৰ সৌন্দৰ্যৰ বিষয়ে কল্পনা কৰোঁতে মানুহ সদায় উত্তেজিত হৈ পৰে সুন্দৰবন মেংগ্ৰোভ গছত সমৃদ্ধ আৰু স্থানীয় লোকসকলে অৰণ্যৰ ঈশ্বৰ বা দেৱী বুলি বিশ্বাস কৰা কিবা এটা ৰহস্যময় আভাৰে আৱৰি আছে 1987ত সুন্দৰবনক সাংস্কৃতিক ইউনেস্কো বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে মনোনীত কৰা হয় ৰয়েল বেংগল টাইগাৰো সুন্দৰবনতে বাস কৰে বিপদৰ সত্ত্বেও পৰ্যটকসকলে ৰয়েল বেংগল টাইগাৰ চাবলৈ আকৰ্ষিত হয় সুন্দৰবন মেংগ্ৰোভ অৰণ্য বংগোপসাগৰৰ গংগা ব্ৰহ্মপুত্ৰ আৰু মেঘনা বদ্বীপত অৱস্থিত হয় ই বাংলাদেশৰ খুলনা বিভাগৰ বালেশ্বৰ নদীৰ পৰা ভাৰতৰ পশ্চিম বংগ ৰাজ্যৰ হুগলী নদীলৈকে বিস্তৃত হয় সুন্দৰবনক পৃথিৱীৰ সৰ্ববৃহৎ মেংগ্ৰোভ অৰণ্য বুলি জনা যায় ই ভাৰতৰ পূব ৰাজ্য পশ্চিম বংগ আৰু বাংলাদেশৰ পশ্চিম খুলনা বিভাগত প্ৰায় 10,000 বৰ্গ কিলোমিটাৰ আৱৰি আছে যদি আপুনি ভাবি আছে যে সুন্দৰবন আসলতে ভাৰতত অৱস্থিত নে বাংলাদেশত আছে তেনেহলে বেছিভাগ লোকৰ বাবে ই যথেষ্ট বিভ্ৰান্তিকৰ সুন্দৰবন ভাৰতৰ পশ্চিম বংগ ৰাজ্যত উত্তৰ আৰু দক্ষিণ 24 পৰগনা জিলাত আছে সুন্দৰবন ৰাষ্ট্ৰীয় উদ্যান বাঘ সংৰক্ষিত অঞ্চল আৰু জৈৱমণ্ডল সংৰক্ষিত অঞ্চল ভাৰতৰ পশ্চিম বংগত অৱস্থিত অৱশ্যে গংগা বদ্বীপৰ সুন্দৰবন অঞ্চল আৰু বাংলাদেশৰ সুন্দৰবন সংৰক্ষিত বনাঞ্চলৰ ওচৰত সুন্দৰবন মেংগ্ৰোভ বনাঞ্চলৰ এক ইতিহাস আছে সুন্দৰবন অঞ্চলত মৌৰ্য যুগৰ মানৱ বাসস্থানৰ এক দীঘলীয়া ইতিহাস আছে মোগল কালত স্থানীয় শাসকসকলে বসতি স্থাপনৰ বাবে বনাঞ্চল লিজত লৈছিল ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে 1757ত মোগল সম্ৰাট আলমগীৰ দ্বিতীয়ৰ পৰা সুন্দৰবনৰ একচেটিয়া অধিকাৰ লাভ কৰে আৰু 1764ত অঞ্চলটোৰ মেপিং সম্পূৰ্ণ কৰে অৱশ্যে 1869ত সুন্দৰবনৰ ওপৰত অধিকাৰ থকা প্ৰথম বন ব্যৱস্থাপনা বিভাগ স্থাপন কৰা হৈছিল 1865ৰ ভাৰতীয় আইনৰ অধীনত 1875ত মেংগ্ৰোভ বনাঞ্চলৰ এক বৃহৎ অংশ সংৰক্ষিত বন হিচাপে মনোনীত কৰা হয় সুন্দৰবনৰ নাম সুন্দৰী অৰ্থাৎ মেংগ্ৰোভ শব্দটোৰ নামেৰে ৰখা হৈছে সুন্দৰৰ অৰ্থ হৈছে সুন্দৰ আৰু অৰণ্যখন আকৰ্ষণ আৰু প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰি আছে আৰু বন শব্দটোৰ অৰ্থ হৈছে অৰণ্য গতিকে সাৰাংশত আমি ইয়াক সুন্দৰবন বুলি কওঁ সুন্দৰবন মেংগ্ৰোভ বনাঞ্চলৰ গছসমূহৰ কথা যদি কওঁ পৃথিৱীৰ পৃষ্ঠৰ ওপৰত শিপা থকা গছক মেংগ্ৰোভ বুলি কোৱা হয় আৰু এই গছবোৰ সুন্দৰবনত প্ৰচুৰ পৰিমাণে আছে অৱশ্যে কাহিনীটো ইয়াতে শেষ নহয় সুন্দৰী বা সুন্দৰী অৰ্থাৎ মেংগ্ৰোভৰ উপৰিও অৰণ্যৰ অন্যান্য গছৰ প্ৰজাতিবোৰৰ ভিতৰত আছে এভিচেনিয়া জাইলোকাৰ্পাছ মেকেনজেন্সিছ জাইলোকাৰ্পাছ গ্ৰেনিটাম সোনাৰেটিয়া এপিটেলা আৰু নাইপা ফ্ৰুটিকেন্স পাম্পছ ইত্যাদি সুন্দৰবনত বিশ্বজুৰি পোৱা 50টা বহল মেংগ্ৰোভ প্ৰজাতিৰ 26টা বিকশিত হয় ঠিক তেনেদৰে সুন্দৰবন মেংগ্ৰোভ বনাঞ্চলৰ জন্তুসমূহৰ কথা যদি এই মুহূৰ্তত কওঁ সুন্দৰবন মেংগ্ৰোভ অৰণ্য হৈছে ৰয়েল বেংগল টাইগাৰৰ একক সৰ্ববৃহৎ বাসস্থান যাক আমি ইংৰাজীত কওঁ এজ পেন্থেৰা টাইগ্ৰিছ সুন্দৰবন হৈছে বাঘৰ থলুৱা জনসংখ্যাৰ সৈতে পৃথিৱীৰ একমাত্ৰ মেংগ্ৰোভ অৰণ্য 2004 চনৰ লোকপিয়ল অনুসৰি ভাৰতীয় সুন্দৰবনত প্ৰায় 58 প্ৰজাতিৰ স্তন্যপায়ী প্ৰাণী 55 প্ৰজাতিৰ সৰীসৃপ আৰু প্ৰায় 248টা প্ৰজাতিৰ চৰাই আছে সুন্দৰবনত 693 প্ৰজাতিৰ বন্যপ্ৰাণী আছে যাৰ ভিতৰত আছে 49টা স্তন্যপায়ী প্ৰজাতি 59টা সৰীসৃপ প্ৰজাতি 8টা উভচৰ প্ৰজাতি 210টা বগা মাছৰ প্ৰজাতি 24টা মিছা মাছৰ প্ৰজাতি 14টা খেখুৰা প্ৰজাতি আৰু 43টা মোলাস্ক প্ৰজাতি সম্পত্তিটোৰ আটাইতকৈ আকৰ্ষণীয় বৈশিষ্ট্যবোৰৰ ভিতৰত এটা হৈছে 315 প্ৰজাতিৰ জল কুকুৰা যাক আমি ইংৰাজীত কওঁ ৱাটাৰফল ৰেপ্টৰ আৰু বন চৰাই যাক ইয়াত পোৱা যায় যাৰ ভিতৰত আছে 9টা প্ৰজাতিৰ কিংফিছাৰ আৰু আশ্চৰ্যকৰ বগা বেলিড সাগৰীয় ঈগল তদুপৰি অন্যান্য
জন্তুবোৰৰ ভিতৰত আছে গাহৰি, ডাকযুক্ত হৰিণ, ৰেকুন আৰু ৰিচেছ স্কুৰেল মাংকিছ। সুন্দৰবনত পোৱা বিষাক্ত সৰীসৃপবোৰৰ ভিতৰত আছে কিং কোব্ৰা, জনপ্ৰিয় কোব্ৰা, বেণ্ডেড ক্ৰেট আৰু ৰেচেল ভাইপাৰ। আনহাতে পাইথন, চেকাৰ্ড কিলবেক, ধামন, গ্ৰীণ হুইপ স্নেক আৰু আন কেইবাটাও প্ৰজাতি আছে যি বিষাক্ত সাপ নহয়। এতিয়া কওঁ এবাউট দ্য ৰয়েল বেংগল টাইগাৰ, যি নেকি সুন্দৰবন মেংগ্ৰোভ অৰণ্যৰ মুখ্য আকৰ্ষণ। সুন্দৰবন হৈছে বাঘৰ সৈতে পৃথিৱীৰ একমাত্ৰ মেংগ্ৰোভ অৰণ্য, তাকো কিংবদন্তি ৰয়েল বেংগল টাইগাৰ। বেংগল টাইগাৰ হৈছে পৃথিৱীৰ আটাইতকৈ বিৰল কিন্তু বিপদজনক বাঘৰ প্ৰজাতি। এছিয়াৰ বাকী থকা বাঘৰ বেছিভাগ এতিয়া সুন্দৰবনত সুৰক্ষিত হয়। বেংগল বাঘে পৃথিৱীৰ বনৰীয়া বাঘৰ জনসংখ্যাৰ প্ৰায় আধা, যাৰ ফলত সিহঁতৰ 6টা বাঘৰ উপপ্ৰজাতিৰ ভিতৰত আটাইতকৈ বেছি। বাংলাদেশ আৰু ভাৰতৰ প্ৰতীক হোৱা স্বত্তেও বেংগল বাঘ হৈছে এক বিপদাপন্ন প্ৰজাতি। ভাৰতৰ পশ্চিমবংগৰ সুন্দৰবন ৰাষ্ট্ৰীয় উদ্যানত বিশ্বৰ বেছিভাগ বেংগল বাঘ আছে। যদি আপুনি সুন্দৰবন যায়, তাত ভ্ৰমণ কৰিব লগা স্থানসমূহৰ কথা যদি কওঁ, সুন্দৰবন ভাৰতৰ আটাইতকৈ ধুনীয়া পৰ্যটন স্থলসমূহৰ ভিতৰত এটা। যদি আপুনি সেউজীয়া অৰণ্য, বন্যপ্ৰাণী, জন্তু আৰু প্ৰকৃতিৰ পৰিৱেশৰ সৌন্দৰ্য চাব বিচাৰে, সুন্দৰবন হৈছে আপোনাৰ ভ্ৰমণৰ গন্তব্যস্থান। এই অৱস্থানৰ ৰহস্যময় সৌন্দৰ্যক অস্বীকাৰ কৰিব নোৱাৰি, কিন্তু গ্ৰীষ্মকালত মেংগ্ৰোভবোৰ দৰ্শন কৰাৰ পৰামৰ্শ দিয়া নহয়। নৱেম্বৰৰ পৰা ফেব্ৰুৱাৰীলৈকে সুন্দৰবন মেংগ্ৰোভ অৰণ্য ভ্ৰমণ কৰাৰ সৰ্বশ্ৰেষ্ঠ সময়। তাত গ'লে আপুনি যাব পাৰে সজনেখালী বাৰ্ড চেঞ্চুৰী বা সজনেখালী পক্ষী অভয়াৰণ্য। এই অঞ্চলত বহুতো কিংফিছাৰ, মংগুজ, বনৰীয়া গাহৰি আৰু ভাটৌ দেখা যায়। ইয়াত সুন্দৰ সূৰ্যাস্ত আৰু নদীৰ পানী দুয়োটা উপভোগ কৰিব পাৰে। ঠিক তেনেদৰে আছে সজনেখালী ৱাচ টাৱাৰ। এই ৱাচ টাৱাৰৰ পৰা সুন্দৰবন অৰণ্যৰ সুন্দৰভাৱে দেখা যায়। বহুতো হৰিণ, কেঁকুৰা, চৰাই আৰু হাঁহ দেখা পাব পাৰে। ঠিক তেনেদৰে আছে সুন্দৰবন ৰাষ্ট্ৰীয় উদ্যান। সুন্দৰবন ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে এক মহান আকৰ্ষণ। মানুহে মেংগ্ৰোভ জন্তু আৰু কিংবদন্তি ৰয়েল বেংগল টাইগাৰৰ সৌন্দৰ্য চাবলৈ তালৈ ভ্ৰমণ কৰে। আৰু তেনেদৰে আছে মেংগ্ৰোভ ইকো গাৰ্ডেন। দ্য কেলকাতা ৱাইল্ড লাইফ ছ'চাইটি নামৰ এটা বেচৰকাৰী সংগঠনে 1995ত বাগিচাখন প্ৰতিষ্ঠা কৰিছিল। এই বাগিচাখনত এটা বেচৰকাৰী সংগঠনে 55টা বিপদাপন্ন মেংগ্ৰোভ প্ৰজাতিক সুৰক্ষা দিয়ে। এই গৱেষক, শিক্ষাৰ্থী আৰু পৰ্যটকৰ বাবে এক আদৰ্শ পৰিৱেশ। আৰু আছে তিনকোনা দ্বীপ বা তিনকোনা আইলেণ্ড। তাত ঘৰিয়াল দেখা পাব, পানী নিৰীক্ষণ কৰা গিৰগিট, বিভিন্ন চৰাই, হৰিণ, কেঁকুৰা আৰু বনৰীয়া গাহৰি। কিন্তু দুখৰ কথাটো হ'ল যে কোনো বাঘ দেখা নাপায়। অৱশ্যে বিচ্ছিন্ন এলেকাত বিদ্যুৎ বা পানীৰ অভাৱ আছে। সকলোৱে সেয়েহে নাৱেৰে এই দ্বীপ আৰু গাঁওবোৰলৈ যাত্ৰা কৰিব লাগে। শেষত কওঁ যে যদি আপুনি সুন্দৰবনলৈ যোৱাৰ পৰিকল্পনা কৰে, কেনেদৰে দৰ্শন কৰিব। ভাৰতীয়সকলৰ বাবে সুন্দৰবনলৈ যাবলৈ কোনো অসুবিধা নাই। কেনিঙৰ পৰা এখন ৰেল ল'ব পাৰে, যি সুন্দৰবন ৰাষ্ট্ৰীয় উদ্যানৰ পৰা প্ৰায় 48 কিলোমিটাৰ দূৰত। আৰু যদি আপুনি তালৈ উৰা মাৰিব বিচাৰে, সুন্দৰবন ৰাষ্ট্ৰীয় উদ্যানৰ নিকটতম বিমানবন্দৰ কলকাতাৰ ডামডমৰ নেতাজী সুভাষ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ, যি প্ৰায় 112 কিলোমিটাৰ দূৰত আছে। আনহাতে বিদেশীসকলক সুন্দৰবন ৰাষ্ট্ৰীয় উদ্যানত প্ৰৱেশৰ বাবে অনুমতি পত্ৰ আৰু পাছপৰ্টৰ প্ৰয়োজন হয়। কলকাতাৰ পশ্চিমবংগ পৰ্যটন কাৰ্যালয় আৰু সজনেখালীৰ বন বিভাগ দুয়োটাই অনুমতি জাৰি কৰে। এই কথাৰে আজিৰ এই প্ৰসংগ সামৰিছোঁ। আশা কৰোঁ খণ্ডটো আপোনালোকে আদৰি ল'ব, লগতে আপোনালোকৰ মতামত আগবঢ়াব আৰু চেনেলটো নিশ্চয়কৈ ছাবস্ক্ৰাইব আৰু ফ'ল' কৰিব। কাইলৈ আকৌ লগ পাম এক নতুন বিষয়ৰ সৈতে। ভগৱানে আপোনালোক সকলোৰে মংগল কৰক। আজিলৈ আহোঁ। শুভৰাত্ৰি। ধন্যবাদ।